নমস্কাৰ, এই মুহূৰ্তত অসম বাকী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে 7টাকৈ নতুন আঁচনি ঘোষণা কৰিছে। লগতে ই শ্ৰম কাৰ্ডৰ 3000 টকা সোমাই পৰিছে বেংক একাউণ্টযোগে। ইয়াৰ লগতে চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ আহি পৰিছে। হয়, আজি প্ৰথমটো খবৰ, আপোনাৰো আছে নেকি ই শ্ৰম কাৰ্ড? তেন্তে একাউণ্টত সোমাব 3000 টকা। ৰাজপথত ফল বিক্ৰেতা, ৰেকপিকা, ৰিক্সাৱালা, দৈনিক মজুৰি শ্ৰমিক, কৃষি শ্ৰমিক, ঘৰুৱা শ্ৰমিক, শিপিনী, মাছমৰীয়া, চামৰাৰ শ্ৰমিক ইত্যাদি সকলোৱে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। হয়, সকলোৱে লাভ কৰিব টকা। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ জৰিয়তে পাব এই টকা। পৰৱৰ্তী খবৰ, চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব মহা বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। হয়, যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে ভিডিঅ'টো আপুনি বেছিকৈ শ্বেয়াৰ কৰক। জিঅ' টেগ কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব নতুন পদ্ধতিৰে জৰীপ। হয়, এই ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছে। হয়, এই ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো যেটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড থাকিলে আছে 7টাকৈ ভাল খবৰ। কি এই 7টা ভাল খবৰ সবিশেষ জনাইছোঁ চাওক। নম্বৰ 1, ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব। নম্বৰ 2, ৰেচন কাৰ্ড থাকিলে গেছৰ 250 টকা লাভ কৰিব। নম্বৰ 3, ৰেচন কাৰ্ড থাকিলে চৰকাৰী লেট্ৰিন লাভ কৰিব। নম্বৰ 4, ৰেচন কাৰ্ড থাকিলে এককালীন 20,000 টকা পাব যি ঘৰৰ মুৰব্বীৰ মৃত্যু হয়। নম্বৰ 5, ৰেচন কাৰ্ড থাকিলে জিঅ' টেগ ঘৰ লাভ কৰিব। নম্বৰ 6, ৰেচন কাৰ্ড থাকিলে ঘৰত গেছ কানেকশ্যন ল'ব পাৰিব। নম্বৰ 7, ৰেচন কাৰ্ড থাকিলে PM কিষাণৰ 6000 টকা লাভ কৰিব। হয়, পৰৱৰ্তী খবৰ, PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6000কৈ টকা। PM কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব এই ধন লাভ কৰিবলৈ কি কৰিব লাগিব আপুনি সবিশেষ জনাই আছোঁ চাওক। ধন লাভ কৰিবলৈ কৃষকে KYC সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াৰ পিছত বেংক একাউণ্ট লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আৰু ইয়াৰ লগতে মাটিৰ ৰেকৰ্ড PM কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা। আজি দিবলগীয়া আপডেট আজিলৈ